বা প্ৰিয়া, তোমাক যে আজি বহুত ধুনীয়া লাগিছে। একেবাৰে সৰগৰ পৰা নামি অহা সাক্ষাৎ পৰিজনী। থেংক ইউ প্ৰীতম। আজি মই বহুত সুখী প্ৰিয়া, মোৰ মনৰ পচন্দৰ মানুহজনী মোৰ পত্নী হিচাপে পালোঁ। প্ৰীতম, মোৰ তোমাৰ লগত কথা দুটামান পাতিব লগা আছিলে, যদি তুমি বেয়া নোপোৱা। কি কথা কোৱা, মই তোমাৰ একো কথাতে বেয়া নাপাওঁ। মানে আমি স্বামী স্ত্ৰী হ'লো যদিও তুমি এতিয়াই মোৰ একেবাৰে কাষলৈ অহাটো মই বিচৰা নাই। কিন্তু কিয় প্ৰিয়া, তুমি দেখোন মোলৈ বিয়া হ'বৰ বাবে একদম উত্তাউল হৈ আছিলা, আকৌ এতিয়া এইবোৰ কথা কৈছা যে? তুমি মোক ভুল নুবুজিবা প্ৰীতম, মানে মই ব্ৰত এটা কৰি আছোঁ, আৰু যেতিয়ালৈকে মোৰ সেই ব্ৰতটো শেষ হৈ নাযায় তেতিয়ালৈকে তুমি মোৰ পৰা একেবাৰে আঁতৰত থাকিব লাগিব। মই ভাবোঁ তুমি বুজি পাবা মোৰ কথাটো। অঁ হয় নেকি? এইটো কথা তুমি মোক আগতেই কোৱা নাছিলা কিয়? হ'ব দিয়া, তুমি যিদৰে বিচাৰা সেইদৰে হ'ব। তুমি তেন্তে এইখন বিচনাতে খোৱা, মই কাষৰ ৰুমটোতে শুওঁগৈ। আমাৰ এই কথাটো কিন্তু আন এজনে গম নাপায় যাতে। হ'ব দিয়া, মই কাকো গম পাবলৈ নিদিওঁ। তুমি খোৱা তেন্তে, মই আহিছোঁ। চৰি ভগৱান, মই আজি বাচিবৰ কাৰণে ইমান ডাঙৰ মিছা কথা এটা ক'লোঁ, কিন্তু ইয়াৰ বাহিৰে মোৰ ওচৰত আন কোনো ৰাস্তাও নাছিল। তুমিয়েই কোৱা ভগৱান, এনেকুৱা এজন পুৰুষৰ স্পৰ্শ মই কেনেকৈ সহ্য কৰোঁ, যিজনক মই মনে প্ৰাণে কেৱল ঘৃণা কৰোঁ। অঁ প্ৰীতম ৰাজখোৱা, মই তোক ঘৃণা কৰোঁ। তই কি ভাবিছ? তোৰ উদ্দেশ্যৰ কথা মই নাজানো, কিন্তু এতিয়া তই মোৰ হাতৰ পুতলা হৈ নাচিবি। তহঁতক মই এনেকুৱা অৱস্থা কৰিম যে মানুহৰ আগত তহঁতৰ মুখ উলিয়াবলৈ লাজ কৰিবি। মই সৎ পথলৈ আহিবলৈ চেষ্টা কৰিছোঁ মা, তুমি মোক আৰু ভুল পথলৈ নিবলৈ চেষ্টা নকৰিবা। মই মোৰ জীৱনটোত বহুত ডাঙৰ ভুল কাম কৰিলোঁ, আৰু মই বেয়া কাম কৰিব নিবিচাৰোঁ। মোক আৰু সেই পথলৈ নিবলৈ চেষ্টা নকৰিবা মা, প্লিজ। কি ভাবিছা মা, মই ভাল ল'ৰা হ'লোঁ? তোমাৰ এই ডাঙৰ ল'ৰাটো সৎ পথলৈ আহিল? তোমাৰ ওচৰত মই সেইবোৰ অভিনয় কৰিলোঁ মা, অভিনয়। তুমি যদি পাৰৰে, মই তেৰৰে। মালতীৰ বাপেকৰ পৰা পোৱা টকাৰ ভাগ তুমি মোক কিমান দিলা? সেই টকাৰ আধাৰ আধা। মোৰ লগত ইমান ডাঙৰ অন্যায় কৰি তুমি ভাবিছা তুমি বনোৱা প্লেনত মই তোমাৰ লগত সহযোগ কৰিম? নাই মা, নাই। এইবাৰ খেল মই অকলেই খেলিম, এইবাৰ ভোগ মই অকলেই কৰিম। ইয়াত কাৰোৰ লগতে ভাগ বতৰা নহ'ব। তুমি মোক দেখুওৱা ছোৱালীজনীক যদি মই বিয়া কৰালোহেঁতেন, তেন্তে তুমি এইবাৰো মোক নগণ্য দি তুমি বেছি ভাগ ল'লাহেঁতেন, কিন্তু এইবাৰ মই কাকো ভাগ নিদিওঁ। প্ৰিয়া, মোৰ মৰমৰ পত্নী, তই ভাবিছ মই তোক বহুত ভাল পাওঁ। মই তোক নহয়, তোৰ বাপেৰৰ ওচৰত থকা ধন সম্পত্তিবোৰক ভাল পাওঁ। তোৰ বাপেৰৰ যিমানবোৰ ধন সম্পত্তি আছে, সেইবোৰ যদি কেনেবাকৈ মই মোৰ নামলৈ আনিব পাৰোঁ, তেতিয়া মোৰ গোটেই জীৱনটো আৰু একো নালাগে। তই সেইখন ঘৰৰ একমাত্ৰ ছোৱালী, আৰু মই সম্পূৰ্ণ নিশ্চিত যে তোৰ বাপেৰে গোটেইবোৰ সম্পত্তি তোৰ নামত লিখি দিব, আৰু সেইবোৰ তোৰ নামৰ পৰা মোৰ নামলৈ চলে বলে কৌশলে মই আনিবই লাগিব। আৰু তেতিয়ালৈকে মই তোৰ কথা মতেই উঠা বহা কৰিম। তোৰ সুখৰ কাৰণে মই যিকোনো কাম কৰিম। মা, তোমাৰ দৰে মই মাত্ৰ কেইদিনমান চলিব পৰা কেইটকামান টকাৰ পাছত লাগি থকা নাই। মই এইবাৰ লাগিছোঁ মোৰ গোটেই জীৱনটো ভোগ কৰি থাকিব পৰাকৈ কোটিটকীয়া সম্পত্তিৰ পাছত। তুমি ভবাৰ দৰে তোমাৰ এই বেয়া ল'ৰাটো আকৌ ভাল হৈ পৰা নাই মা। তই কি ভাবিছ প্ৰীতম? তোৰ মনৰ ভিতৰত কি চলি আছে মই সেয়া নাজানো। তই ভাবিছ অন্য ছোৱালীক ঠগাৰ দৰে তই মোকো ঠগিব পাৰিবি? যিদিনাখন তই মোৰ দেউতাৰ সম্পত্তিৰ হিচাপ কৰিছিলি, ক'ত কি আছে জানিবলৈ ইচ্ছা কৰিছিলি, সেইদিনাখনেই মই তোৰ মনোভাৱৰ কথা বুজি পাইছিলোঁ। তই যে সুধিছিলি যে দেউতাৰ সকলোবোৰ সম্পত্তি কাৰ নামত আছে, মোৰ নামত নে দেউতাৰ নামত, সেইদিনাখনেই মই বুজি পাইছিলোঁ যে তই মোক নহয়, মোৰ দেউতাৰ সম্পত্তিক ভাল পাৱ। যিদিনাখনেই তই কৰা ভুল কামবোৰৰ মই তোক উচিত শাস্তি দিব পাৰিম, সেইদিনাখনেই মোৰ মনটোৱে শান্তি পাব, আৰু সেইটো মই কৰিহে এৰিম। এয়া মোৰ প্ৰতিজ্ঞা। কি হ'ল মালতী? মই কালিৰ পৰা লক্ষ্য কৰি আছো, তোক কিবা মনটো মাৰি থকা লিখা লাগিছে যে? মা, কালি প্ৰীতমে আকৌ বিয়া পাতিলে। মোৰ এইটো কথাত বেয়া লগা নাই যে প্ৰীতমে বিয়া পাতিলে, মোৰ এইটো কথাতহে মনটো বেয়া লাগিছে যে প্ৰীতমে আকৌ এজনী ছোৱালীৰ জীৱন ধ্বংস কৰিলে। সিহঁতৰ লেখীয়া মানুহক মই ভালকৈ বুজি পালো মা, সিহঁতি কেতিয়াও শুদ্ধ পথলৈ আহিব নোৱাৰে। আৰু প্ৰীতমে যিজনী ছোৱালীক বিয়া পাতিছে, মই নিশ্চিত যে ইয়াৰ মাজতো কিবা স্বাৰ্থ লুকাই আছে। কথা এষাৰ আছে নহয় মালতী, যে 100 গৰু মাৰিলে বাঘৰো মৰণ। সিহঁতে ছোৱালীবোৰৰ জীৱনক লৈ যিদৰে খেলা খেলিছে, তই এদিন চাই থাকিবি ইয়াৰ পৰিণাম সিহঁতি বৰ বেয়াকৈ ভুগিব লাগিব। মই সেইটোকে প্ৰাৰ্থনা কৰোঁ মা, যিমান যি হ'লেও দেউতাৰ মৃত্যুৰ কাৰণ সিহঁত হালেই। যদি প্ৰীতমৰ মাকে সেইদিনাখন আহি দেউতাক সেইবোৰ কথা নকলহেঁতেন, আমাৰ মাজত আজি দেউতা জীয়াই থাকিলহেঁতেন। মোৰ খুব মন যায় মা সিহঁতকেইটাক শাস্তি দিবলৈ, সিহঁতকেইটাক ধ্বংস কৰি দিবলৈ। সিহঁত হ'ল বহুত ডাঙৰ ডাঙৰ মানুহ, সিহঁতৰ লেখীয়া ধনী আৰু ভদ্ৰৰ মুখা পিন্ধা মানুহৰ লগত আমি একো কৰিব নোৱাৰোঁ। তুমি ঠিকেই কৈছা, সিহঁতি বহুত ডাঙৰ ডাঙৰ মানুহৰ লগত উঠা বহা কৰে, কিন্তু সিহঁতি যদি এনেদৰেই থাকিবলৈ হয়, মোৰ দেউতাৰ আত্মাই কেতিয়াও শান্তি নাপায় মা। মই কৈছোঁ নহয় মাজনী, ভগৱানে সকলোখিনি চাই আছে। এদিন ভগৱানেই সিহঁতৰ ওপৰত ন্যায় অন্যায়ৰ বিচাৰ কৰিব। আমি মাক বাপেকবোৰে দিয়া সাওপাত কেতিয়াও অথলৈ নাযায়। তই এতিয়া সেইবোৰ কথা বেছিকৈ চিন্তা কৰি নাথাকিবি মাজনী। তই তোৰ নিজৰ কথা নাভাবিলেও তোৰ গৰ্ভত থকা সন্তানটোৰ কথা ভাব।
তই যদি বেছিকৈ এনেকৈ মন চন বেয়া কৰি থাক ইয়াৰ প্ৰভাৱ তোৰ সেই সন্তানটোৰ ওপৰত পৰিব। তুমি ঠিকেই কৈছা মা। মই মোৰ গৰ্ভত থকা সন্তানটোক সুশৰীৰে এই পৃথিৱীলৈ আনিব লাগিব। ই তোমাৰ আৰু মোৰ আশা ভৰসা সাহস সকলোখিনি। গতিকে ইয়াক সুস্থ শৰীৰে আমি ভাল মানুহ কৰি ডাঙৰ দীঘল কৰিবই লাগিব। তুমি চিন্তা নকৰিবা, মই আৰু বেছিকৈ এইবোৰ কথা নাভাবোঁ। তুমি কোৱাৰ দৰেই ময়ো সকলোখিনি ভগৱানৰ ওপৰত এৰি দিছোঁ।